হয় সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যেটো আজি জানুৱাৰী মাহৰ 1 তাৰিখ আৰু আজিৰ দিনটোতে এটা যোগাত্মক আমি বাৰ্তা দিব বিচাৰিছোঁ। এই মুহূৰ্তত মই আছোঁ গহপুৰৰ বুঢ়ীঘাটত আৰু গহপুৰৰ বুঢ়ীঘাটৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমীত আমি আছোঁ আৰু এই যিখন স্কুল এই যিখন বিদ্যালয়খনত হৰে কৃষ্ণ মন্দিৰৰ উদ্যোগত প্ৰায় 300 গৰাকী ষ্টুডেণ্টক ছাত্ৰ ছাত্ৰীক হৰে কৃষ্ণ মন্দিৰৰ উদ্যোগত ভগৱান যি মদ ভাগৱত গীতা আচলতে প্ৰদান কৰিছে। আৰু বৰ্তমান সময়ত দেখা যায় নৱপ্ৰজন্মৰ বিপথে পৰিচালিত হৈছে আৰু যি হৰে কৃষ্ণ মন্দিৰৰ উদ্যোগত নৱপ্ৰজন্ম যাতে বিপথে পৰিচালিত নহয়, ভগৱানৰ বিভিন্ন আদৰ্শ অনুকৰণ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ভগৱানৰ যি ভাগৱত গীতা সেই ভাগৱত গীতা প্ৰদান কৰা পৰিলক্ষিত হৈছে। আমি ND24 দৰ্শকসকলক আজিৰ এই জানুৱাৰী মাহৰ প্ৰথম দিনটোতে দেখুৱাইছোঁ। পৰিৱেশটো এয়া হৈছে গহপুৰৰ শ্ৰীমন্ত যি শংকৰদেৱ একাডেমীৰ পৰিৱেশ আৰু আমাৰ লগত হৰে কৃষ্ণ মন্দিৰৰ উদ্যোক্তাসকল আছে। কথা চেষ্টা কৰি মই আপোনালোকৰ মাজলৈ অকণমান আহিছোঁ। প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নৱবৰ্ষৰ প্ৰথম দিনটোতে আপোনালোকে এটা যোগাত্মক আচলতে দিশ দাঙি ধৰিছে, এইফালে আহিলে ভাল হ'ব অকণমান। কওকচোন কি উদ্দেশ্যটো কি আপোনালোকৰ? আমাৰ একচুৱেলি হৰে কৃষ্ণ মন্দিৰৰ উদ্দেশ্যটো হৈছে সকলো নতুন প্ৰজন্মৰ যি নিউ জেনেৰেশ্যনবিলাক আছে তেওঁলোকক আমি কেনেকৈ যি স্পিৰিচুৱেল এডুকেশ্যন তেওঁলোকক কেনেকৈ আমি দিব পাৰোঁ আৰু তাৰ কাৰণে চবতকৈ বেষ্ট হৈছে আমাৰ ভাগৱত গীতাৰ এডুকেশ্যন। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক প্ৰায় 5000 বছৰ আগতে জ্ঞানটো দিছিলে। আজি এই জ্ঞানটো আজি বহুত প্ৰেক্টিকেল। সেইকাৰণে আমাৰ এই মন্দিৰৰ যোগেদি সকলো ছাত্ৰ ছাত্ৰীক আমি এই এডুকেশ্যন দি তেওঁলোকে কেনেকৈ এই যেনেকৈ মানে গোটেই সমস্যা গোটেই এডুকেশ্যনত দেখিছোঁ ষ্টুডেণ্টসকলৰ বহুত তেওঁলোকৰ এংজাইটি ফ্ৰাষ্ট্ৰেশ্যন ছুইচাইড কৰে, যাতে তেওঁলোকে এইবিলাকৰ পৰা আঁতৰি এটা খুব আনন্দময় জীৱন জীয়াব পাৰে। তাৰ কাৰণে আমাক লাগিব এডুকেশ্যন, স্পিৰিচুৱেল এডুকেশ্যন হুইচ ইজ ভাগৱত গীতা। সেয়ে আমি ভাগৱত গীতা সকলোকে দিব বিচাৰিছোঁ যে গ্ল'বেল কেম্পেইনিং এইটো আমাৰ, যাতে সকলো ষ্টুডেণ্টক আমি যাতে ভাগৱত গীতা দিব পাৰোঁ, তেওঁলোকে নিজৰ ডে টু ডে লাইফত ভাগৱত গীতা পঢ়ি উপকৃত হ'ব পাৰে এণ্ড দে বিকাম এ ভেৰি ৱণ্ডাৰফুল চিটিজেনছ অফ দিছ নেশ্যন এণ্ড দে বিকাম হেপী ফৰ এভাৰ। হৰে কৃষ্ণ। আজি কিমানগৰাকী ষ্টুডেণ্টক প্ৰদান কৰিছে? আজি যেনেকৈ 300 ষ্টুডেণ্টছ বুলি কৈছে। আমি সকলোকে ইয়াত প্ৰগ্ৰেম কৰি এৱাৰনেছ প্ৰগ্ৰেম কৰি আমি সকলোকে অসমীয়া, ইংৰাজী, বেংগলী, হিন্দী, নেপালী আমি ভাগৱত গীতা বিতৰণ কৰিছোঁ। এগৰাকী ছাত্ৰী আছে, মই তোমালোকৰ মাজলৈ অকণ আহিছোঁ, তোমাৰ ওচৰলৈ আহিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমালোকক আজি ভাগৱত গীতা প্ৰদান কৰিছে, কি ক'বা, কেনেকুৱা লাগিছে? হয়, মই পোনপ্ৰথমে আমাৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ তৰফৰ পৰা আমাৰ হৰে কৃষ্ণ মন্দিৰ স্কট বুঢ়ীঘাটৰ সমিতিসকলক সকলোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ কোৱাৰ দৰে আৰু এই বৰ্তমান কালত যিহেতু আমাৰ বৰ্তমান প্ৰজন্মসকলে আধ্যাত্মিক যিটো দিশ আছে তেওঁলোকৰ পৰা আঁতৰি বৰ্তমান মায়া জাল বুলি ক'ব লাগিব, তাত আবদ্ধ হ'ব ধৰিছে আৰু তেওঁলোকৰ প্ৰচেষ্টাৰ যোগেদিয়ে আমাৰ এই ভাগৱত গীতা প্ৰদান কৰিছে আমাক। আৰু তেওঁলোকৰ ইয়াত যি আমাৰ মানে মূল্যৱান যিখিনি শ্লোক তেওঁলোকৰ যোগেদি আমাক সেই মানে যিটো মায়াজাল সেইবোৰৰ পৰা আঁতৰাই ৰখাৰ পৰা আমাক সহায় কৰিবৰ যোগেদি তেওঁলোকে এই যিটো এটা অনুষ্ঠান আমাৰ এই বিদ্যালয়খনত অতি সুন্দৰভাৱে পৰিচালনা কৰিছে, তাৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অত্যন্ত গুৰুত্বপূৰ্ণ। পুনৰ মই দেখাব ওলাইছোঁ কেমেৰা সহযোগীক আৰু প্ৰায় 300 গৰাকী ছাত্ৰ ছাত্ৰীক যি ভাগৱত গীতা প্ৰদান কৰিছে হৰে কৃষ্ণ মন্দিৰ বুঢ়ীঘাটৰ উদ্যোগত অত্যন্ত এটা গুৰুত্বপূৰ্ণ কাম কৰিছে তেওঁলোকে। আৰু বৰ্তমান সময়ত নৱপ্ৰজন্মৰ বিপথে পৰিচালিত হ'ব ধৰিছে আমি দেখুৱাইছোঁ আৰু তেওঁলোকে এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে যাতে নৱপ্ৰজন্ম বিপথে পৰিচালিত নহয়, গুৰুজনৰ বিভিন্ন আদৰ্শ তেওঁলোকে বুকুত বান্ধি তেওঁলোকে আগুৱাই যাব পাৰে, তাৰ এক প্ৰচেষ্টা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।